নমস্কাৰ মই অৰ্চনা বৰ্মন নিউমাৰলজিষ্ট বাস্তু স্পেচিয়েলিষ্ট ৰেমেডি স্পেচিয়েলিষ্ট আজি কিছুমান টিপছ লৈ আহিছোঁ আপোনালোকে নিজৰ বিজনেছত কেনেকৈ কাষ্টমাৰ বঢ়াব পাৰে বা আপোনালোকে কেনেকৈ পজিটিভ এনাৰ্জি আপোনালোকৰ বিজনেছলৈকে আনিব পাৰে সেই কিছুমান টিপছ মই আপোনালোকক দিবলৈ বিচাৰিছোঁ আজি লগতে আপোনালোকে যদি ইনগ্ৰেট কৰি আছে নতুনকৈ যদি বিজনেছ ষ্টাৰ্ট কৰিছে তেনেহ'লে এইটো উপায়ো আপোনালোকক বহুতখিনি সহায় কৰিব তাৰ কাৰণে কি লাগিব এটা আপোনাৰ চিলভাৰৰ বাতি যদি চিলভাৰৰ বাতি এভেইলেবল নাই আপোনালোকৰ যিকোনো মেটেলৰ বাতি এটা লৈ ল'ব পাৰে এইটো উপায়টো কৰিব লাগিব থাৰ্ছডে কি কৰিব লাগিব ৰাতিপুৱাই এখন হালধীয়া কাপোৰ পাৰি ল'ব য'ত আপোনালোকে বিজনেছৰ কেছ বক্সটো ৰাখিছে তাতে কৰিলেও হ'ব বা আপোনালোকে নিজৰ মন্দিৰত কৰিলেও হ'ব এখন হালধীয়া কাপোৰ পাৰি ল'ব তাতে ওপৰত সেই চিলভাৰৰ বউলটো ৰাখি ল'ব তাতে আপোনালোকে এমুঠি বা 2 মুঠি গোটা ধনিয়া তাৰ ওপৰত দিব তাৰপিছত এটা সৰু লক্ষীবান আৰু এটা সৰু গণেশ ভগৱান যদি আছে আপোনালোকৰ ঘৰত এভেইলেবল তেনেহ'লে তাতে আপোনালোকে স্থাপিত কৰিব তাৰপিছত ধূপ চাকি জ্বলাব চাকি 5টা ঘিৰ চাকি হ'ব লাগিব তাত 2টাকৈ লং দিব ফুল থকা লংটো হ'লে বহুত বেছিয়ে ভাল 2টাকৈ লং দিব লগতে 5ডাল ধূপ জ্বলাব তাৰপিছত প্ৰাৰ্থনা কৰিব যাতে আপোনালোকৰ ক্লাইণ্ট অতি সোনকালে এট্ৰেক্ট হয় বিজনেছৰ প্ৰতি আপোনালোকৰ যাতে প্ৰফিট হয় বিজনেছত আপোনালোকৰ যাতে মান সন্মান বিজনেছত যে বাঢ়ে গোটেইখিনি বস্তু আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰিব আৰু এইটো ডেইলি বেচিছত আপোনালোকে কামটো কৰি যাব যেনেকৈ আপোনালোকে সদায় চাকি জ্বলাব সদায় ধূপ জ্বলাব আৰু একেটা জেগাতে সেই মূৰ্তিটো থ'ব যেতিয়া এমাহ হৈ যাব বা 45 ডেজ হৈ যাব তেতিয়াহ'লে সেই যে গোটা ধনিয়াখিনি তাৰপৰা চেঞ্জ কৰি আপোনালোকে হয়তো মাটিত পুতি দিব পাৰে নহবা কোনোবা চৰাইক খাব দিব পাৰে আৰু পুনৰ এটা এমুঠি বা 2 মুঠি ধনিয়া তাত থৈ পেলাই আকৌ ভগৱানক ওপৰত থৈ ভালকৈ পূজা কৰিব আশা কৰোঁ এই সৰু উপায়টো আপোনালোকক নিশ্চয় সহায় কৰিব ধন্যবাদ